সুখ আচলতে আনৰ, সকলোকে ভগাব লাগে। দুখহে কেৱল নিজৰ, হৃদয়ত ৰাখিব লাগে। অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিবা, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। জীৱনত নিজৰ সিদ্ধান্তক যিমান গুৰুত্ব দিব পাৰিব, আপোনাৰ জীৱনত আনৰ প্ৰয়োজন সিমানেই কমি যাব। কথা হজম কৰিবলৈ শিকাটো বহুত ডাঙৰ গুণ। এইটোৱে আপোনাক জীয়াই থাকিবলৈ সহায় কৰিব। এজন পুৰুষৰ ডাঙৰ ভুল হ'ল যে প্ৰতিষ্ঠিত নোহোৱাকৈ বেলেগক লৈ সপোন দেখা। সন্তানে গুৰ মৰা অভ্যাস জন্ম আগৰ পৰাই। পাৰ্থক্য হ'ল গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে কষ্ট পায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় এক পক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। মানুহক দায়িত্ববোধ শিকাই দিব নালাগে। পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে। পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ হ'ল ৰূপ, সৌন্দৰ্য আৰু ধন সম্পত্তিক লৈ কৰা অহংকাৰ। মানুহে প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই। কেতিয়াবা কেতিয়াবা নিজৰ আত্মসন্মান জীয়াই ৰাখিবলৈ হ'লে নিজৰ হৃদয়খনক বহু কষ্ট দিব লগা হয়। এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিস্বাৰ্থ নহয়। সেইটো বন্ধুত্বই হওক নাইবা ভালপোৱাৰ। অযথা আনৰ লগত নিজৰ দুখৰ আলোচনা নকৰিব। সন্মুখত সমভাগী হোৱা দেখাব, কিন্তু পিছত আনন্দ ল'ব। অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে। আচলতে আবেগ লুকাই ৰাখিব লাগে। অতি আবেগে মানুহক আগবাঢ়িব নিদিয়ে। যদি আপুনি কাঁইটবিহীন কোনো পথ বিচাৰি পায়, তেন্তে বুজিব যে সেইটো কোনো অন্ধ মানুহৰ পথ। তাত কোনো সাফল্য লুকাই নাথাকে। গাৰ বৰণে সৌন্দৰ্য বুজাই, আচৰণে বুজাই ব্যক্তিত্ব। সৌন্দৰ্য আৰু টকা পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰিছে। গাৰ বৰণ, উচ্চতা আৰু টকা পইচাৰ কথা কৈ কাৰোবাক অপমান কৰাটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট মানুহৰ কাম। কিছুমান মানুহ আমাৰ জীৱনত অহাৰ বাবেই আমি শিকিছো সকলো বিশ্বাসৰ যোগ্য নহয়। মন কৰিব, দান কৰিলে কেতিয়াও ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে, নৰ্মতাই কেতিয়াও মৰ্যাদা নকমায়। জীৱনটো আচলতে সৰল অংকৰ দৰে। শুনিলে এনে লাগে বহুত সহজ, সমাধান কৰিব গ'লে বুজা যায় কিমান কঠিন। কোনো পুৰুষে যদি কোনো নাৰীক পাগলৰ দৰে ভাল পায়, সেই নাৰীক ভাগ্যৱান বুলি ক'ব পাৰি। বৃষ্টি নহ'লে যেনেকৈ বুজিব নোৱাৰি যে ছাতিৰ ক'ত ছিদ্ৰ আছে, ঠিক তেনেকৈ বেয়া সময় নাহিলে সঁচাকৈ বুজিব নোৱাৰি কাৰ মনত কি আছে। লোভে মানুহক বহুত তললৈ নমাই দিয়ে আৰু অভাৱে মানুহক বহুত কিবা কিবি শিকাই দিয়ে। নাৰী লোভী পুৰুষ আৰু পুৰুষ লোভী নাৰী কেতিয়াও কাৰো হ'ব নোৱাৰে। আৰু অৰ্থলোভী নাৰী কেতিয়াও এজন পুৰুষৰ সম্পত্তিত সন্তুষ্ট থাকিব নোৱাৰে। ভালপোৱা মানুহজনে যেতিয়া একো কাৰণ নোহোৱাকৈ এৰি যায়, কাৰো লগত কথা পাতিব মন নোযোৱা হয়। অসহায় যেন লাগে, কামত মন নবহা হয়। নিজৰ অৱস্থা দেখি নিজৰেই খং উঠে। বন্ধুসকল, বাস্তৱতাক মানি লোৱা। নিজে নিজৰ মতে থাকা। তোমাৰ নোহোৱা মানুহজনক বা মানুহগৰাকীক তেওঁ মতে থাকিব দিয়া। নিজে কষ্ট পায়ো আনৰ হাঁহিৰ যদি কাৰণ হ'ব পাৰা, তেতিয়াহ'লে তোমাৰ এটা সাৰ্থক জীৱন আছে। হাজাৰ হাজাৰ স্বামী স্ত্ৰীৰ দুৰ্বল সম্পৰ্ক টিকি আছে এনেকৈ যে তেওঁক এৰিলে মোৰ সন্তানৰ কি হ'ব আৰু মানুহে কি ক'ব, এই কথাটো ভাবি। এটা কথা কি জানে, আঘাতে মানুহক বহুত ডাঙৰ কৰে, যিটো বয়সে কৰিব নোৱাৰে। কাৰো আশাক নষ্ট নকৰিব, হয়তো এই আশাই তেওঁৰ শেষ সম্বল। জীৱন তেতিয়াই সুন্দৰ হয় যেতিয়া তুমি মানুহৰ পৰা কম আশা কৰিবা। বেছি আশা কৰা ভুল।
এইটো জানিও আমি জীয়াই থকাৰ কাৰণে আশা কৰোঁ আৰু এই আশাই আমাৰ জীয়াই থকাৰ প্ৰেৰণা। একান্ত ব্যক্তিগত এজন বন্ধু থকা জীৱনৰ বাবে অতি প্ৰয়োজন। সুখৰ এটা নিজা ভাষা আছে যিটো বুজাৰ ক্ষমতা সকলোৱে নাথাকে। যিয়ে তোমাৰ অপেক্ষাত থাকে তাক অপেক্ষাত নাৰাখিবা। সম্পৰ্ক নষ্ট তৃতীয় ব্যক্তিৰ কাৰণে নহয়, নষ্ট হয় তৃতীয় ব্যক্তিক প্ৰশ্ৰয় দিয়াৰ বাবে। জীৱনটো এনেকুৱা এটা হিচাপ যাক পিছুৱাই গৈ শুদ্ধ কৰিব নোৱাৰি। সেইকাৰণে আজিয়েই নিজক শুধৰণি কৰা আৰু পুৰণি কথাবোৰ অনুভৱৰ দৰে বতাহত উৰুৱাই দিয়া। যি মহিলাই নিজতকৈ বেছি আনক গুৰুত্ব দিয়ে, আচলতে সেইগৰাকী মহিলাক গুৰুত্ব দিয়া কোনো নাথাকে। নিজৰ মনৰ কিতাপখন এনেকুৱা মানুহৰ আগতহে খুলিব যিয়ে শুনাৰ পিছত আপোনাক বুজে। নিজৰ স্বভাৱ সূৰ্যৰ দৰে ৰাখক, না ডুবাৰ ভয় না উদয়ৰ অভিমান। ভালবোৰে মোক ভাল বুলি জানিলে আৰু বেয়াবোৰে মোক বেয়া বুলি জানিলে, কাৰণ যাক যিমানখিনি দৰকাৰ সিমানখিনিহে মোক চিনিলে। সকলো কথা যদি হৃদয়ত লগায় তেন্তে গোটেই জীৱনটো কান্দিব লাগিব। সেয়ে যি যেনেকুৱা তেনেকুৱা হৈয়ে থাকক, তেতিয়াহে সুখত থাকিব পাৰিব। স্বাৰ্থৰ বাবে গঢ়া সম্পৰ্কই কেৱল স্বাৰ্থ থকালৈকেহে লগ দিয়ে, কিন্তু হৃদয়েৰে গঢ়া সম্পৰ্কই শেষ উশাহটোলৈকে লগ দিয়ে। দবা খেল মই বহুত ভাল পাওঁ, কিয়নো ইয়াত ছাল বহুত খটুওৱা হয় যদিও নিজৰবোৰে নিজক নামাৰে। কোনোবাই যদি তোমাক খং কৰে তেন্তে তেওঁক বেয়া পোৱা বুলি নাভাবিবা, কিয়নো খং তেওঁহে কৰে যিয়ে তোমাক যত্ন লয়। মূৰ্খক উত্তৰ নিদিব, জ্ঞানীক এৰি নিদিব। ভালবোৰক যাবলৈ নিদিব আৰু বেয়াবোৰক নিজৰ কৰি নলব। শুনক বন্ধুসকল, জীৱনত ইমানেই ব্যস্ত হৈ যাওক যে পস্তুৱা, দুখ, বেদনাৰ আদি কাৰণে যাতে সময়ে নাথাকে। মনত ৰাখিব, জীৱনত খালী ব্যক্তিয়েহে বেছি দুখত থাকে। প্ৰেম সেইটো নহয় যিয়ে এটা ভুলৰ কাৰণে লগ এৰি দিয়ে। প্ৰেম সেইটোহে যিয়ে হাজাৰ ভুল শুধৰাই আজীৱন সংগ দিব পাৰে। ভাগ্যশালী সেইজন নহয় যিয়ে বিচৰা সকলো পায়। ভাগ্যশালী তেওঁহে যিয়ে যি পায় তাকে ভাললৈ পৰিৱৰ্তন কৰে। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাখনত খেলিছে। ঝুলনাখন যিমান পিছলৈ যায় আমি সিমানেই আগলৈও যাওঁ। সেয়ে জীৱন পথত আপুনি যিমানেই পিছুৱাই নাযাওক কিয় ভয় নকৰিব, আপুনি এদিন আগুৱাই যাবই। কিছুমান মানুহ মমবাতিৰ দৰে যিয়ে নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহে আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, দুনিয়াখন চাই নহয়। যিয়ে দুনিয়াখন চাই সিদ্ধান্ত লয় তেওঁ দুখী হবই। চিন্তা কৰিবলগীয়া চিন্তা। আপোনাৰ মৃত্যুৰ পিছত কি কি হ'ব? 1. কেইঘণ্টামানৰ ভিতৰত কন্দা-কটা বন্ধ হ'ব। 2. এফালে আপোনাৰ চিতা জুই জ্বলি থাকিব, আনফালে আপোনাক শেষ বিদায় জনাবলৈ অহাসকলে ফোন যোগে কাৰোবাৰ লগত কথা পতাত ব্যস্ত হ'ব। কোনোবাই ফেচবুক, হোৱাটছএপ চলাই থাকিব, কোনোবাই আকৌ নিজৰ ব্যৱসায়, ৰাজনীতি আদিৰ কথা পাতি থাকিব। 3. ঘৰৰ মানুহখিনি ৰাইজৰ শুশ্ৰূষাত লাগি যাব। 4. কোনোবাই অলপ চাহ বিচাৰিব। 5. কোনোবা দূৰণিৰ আত্মীয়ই আপোনাৰ ল'ৰা-ছোৱালীক ফোন কৰিব, বহুত প্ৰয়োজনীয় কাম থকাৰ বাবে আহিব নোৱাৰিলোঁ বুলি ক'ব। 6. ভিৰ লাহে লাহে কমি আহিব। 7. কেইদিনমান আপোনাৰ মোবাইলত ফোন কৰিব যিসকলে আপোনাৰ মৃত্যুৰ খবৰটো পোৱা নাই। 8.
আপোনাৰ অফিচত আপোনাৰ পৰিৱৰ্তে তৎক্ষণাত বেলেগ এজন মানুহ বিচাৰিব। 9. যেতিয়া সকলোৱে গম পাব আপোনাৰ মৃত্যু হোৱা বুলি, আপোনাৰ ফেচবুকৰ অন্তিমটো পোষ্ট অনেকে বিচাৰিব। 10. সকাম সমাপ্ত কৰি আপোনাৰ ল'ৰা-ছোৱালীয়ে নিজ নিজ কৰ্তব্যৰ ক্ষেত্ৰত গুচি যাব। 11. আৰু কেইটামান দিন পিছতেই আপোনাৰ জীৱন সংগীয়ে কোনোবা কমেডি ধাৰাবাহিক চাই চাই হাঁহি ফূৰ্তি কৰি থাকিব। সকলোৰে জীৱন আকৌ স্বাভাৱিকভাৱে চলি থাকিব। 12. এইটো ঠিক যে প্ৰথম মৃত্যু বাৰ্ষিকীত বহুত আয়োজন হ'ব। দেশকৈ দিন বাগৰাৰ লগে লগে আপোনাৰ বিষয়ে কথা পাতিবলৈ, আলোচনা কৰিবলৈ কোনো নাথাকিব। আপুনি পাহৰণি গৰ্ভত লাহে লাহে সোমাই যাব। আনকি নিজৰ নিকট সম্পৰ্কীয় মাজতো সকলোৱে আপোনাক পাহৰিবলৈ প্ৰতিযোগিতা কৰিব। আপুনি কি কাৰণত ইমানকৈ পগলাৰ দৰে দৌৰি ফুৰিছে? কিহৰ ইমান চিন্তা দিনে ৰাতিয়ে? এইবিলাক কৰিবলৈকে কি আপুনি এই পৃথিৱীত আহিছিল নেকি? আপোনাৰ জীৱনৰ কি এইটোৱে লক্ষ্য নেকি? আপুনি কি আপোনাৰ পৰিয়ালৰ, বন্ধুসকলৰ, আত্মীয়সকলৰ সুখৰ বাবেই জন্ম হৈছে নেকি? বিশ্বাস কৰক, কাৰো কাৰণে কোনোদিনে একো ৰৈ নাথাকে। একো নাই, আপুনি নাথাকিলেও সকলো স্বাভাৱিকভাৱে চলিয়েই থাকিব। কোনেও মনত নাৰাখে, জীৱন এবাৰেই পাব, মাথো এবাৰ। যিমান পাৰে ফূৰ্তি কৰক, উপভোগ কৰক। যি কৰিব মন গৈছে সেয়াই কৰক। জীৱনটোক এনজয় কৰক। এয়াই জীৱন, কোনো কাৰো বাবে নহয়। জীৱনটো মাথো নিজে নিজৰ বাবে।